বিজনীৰ এজন লোক 7 বছৰ ধৰি সন্ধানহীন। স্বামীক বিচাৰি হাবাথুৰি 2 সন্তানৰ মাতৃ। অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিলে দুৰ্ভগীয়া পত্নী। চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত 2 নং দাৰাংগাৰ নিবাসী নৰেশ মণ্ডল যোৱা 2017 বৰ্ষৰ 10 অক্টোবৰত গাঁৱৰে সন্তোষ মণ্ডল আৰু প্ৰেমা মণ্ডলৰ লগত কৰ্মসূত্ৰে কেৰালাৰ কৰ্মেটলৈ গৈছিল। কেৰালাৰ কৰ্মেটৰ পৰা পৰিয়ালৰ লগত এদিন ফোনযোগে যোগাযোগ কৰিছিল। তাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে নৰেশ মণ্ডল নামৰ লোকজন। স্বামী নিৰুদ্দেশ হোৱা সন্দৰ্ভত বড়োবজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল পত্নীয়ে, কিন্তু আজিলৈকে কোনো সুফল পোৱা নাই পত্নীয়ে। নৰেশ মণ্ডলে 2 সন্তান সহ নিজ পত্নীক নিজ বাসগৃহত থৈ কৰ্মসূত্ৰে কেৰালাত যোৱা নৰেশ মণ্ডলৰ আজিলৈকে নাই কোনো সন্ধান। পত্নী এতিয়া 2 সন্তানক লৈ দিন হাজিৰা কৰি বহু কষ্টেৰে সংসাৰ পোহপাল দি আহিছে। নিজ স্বামীক বিচাৰি উলিয়াই নিজৰ ঘৰলৈ উভতাই দিবলৈ অসম আৰক্ষী তথা অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায়। কোনো সদাশয় ব্যক্তিয়ে যদি এই মানুহগৰাকীক কোনো সম্ভেদ পায় তেতিয়াহ'লে বিজনী থানা অথবা 6901428059 নম্বৰত যোগাযোগ কৰাৰ বাবে দুৰ্ভগীয়া পত্নীয়ে আহ্বান জনায়। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। মোৰ ভিনি লাগে নৰেশ মিস্ত্ৰী নামটো। 2017 মান মই তেতিয়া কেৰালাত আছিলোঁ। পিছে সি মোৰ লগত কোৱা নাই, ফোন চোন কৰা নাই। পিছত আৰু মই তাৰ লগৰী আছে, লগৰীকেইটাৰ লগত কামত গৈছিল। এই ক'তবা যাম বুলি চেন্নাই না ক'তবা যাব কৈ আছিল। পিছে আৰু সিহঁতৰ লগত কামত গ'ল। পিছত সিহঁতে ৰিটাৰ্ণ আহি গ'ল। ঘৰত আহি কিনে ৰিটাৰ্ণ আহিলে আমাৰ লগতো যোগাযোগ কৰা নাই, একোৱে কোৱা নাই যে মানুহটো হেৰাইছে বুলি ক'ব লাগে আমাৰ ঘৰত আহি কেনে। এই ঘৰত আহি কেনে মই আমাক কোৱা নাই, আৰু আমি গিলা আৰু উল্টা যাই কেনে আৰু সুধিছোঁ যে কি হ'ল দে মোৰ ভিনিটো এই ল'ৰাটো যে লৈ গৈছিল যে প্ৰেমা আছিল আৰু সন্তোষ আছিল, সিহঁতৰ লগত গৈছিল। যাৱাৰ পিছত আমি গিলা সি আহি কেনে ক'ব লাগে আমাৰ ঘৰত যে এনেকা তোমাৰ মানুহটো হেৰাইছে। সি আহি কেনে চুপচাপ, দুটাই চুপচাপ আছে। থকাৰ পিছত আমি গিলা সুধিছোঁ যে এনেকা মানুহটো ক'ত, সিহঁতে একোৱে নকয়। তাৰপিছত আমি গিলা আৰু বৰবাজাৰ না ক'ত FIR কৰিলোঁ। FIR কৰাৰ পিছত 1-2 দিনমান পুলিচ আহিলে। পুলিচ আহি কেনে আকৌ আমাকে সুধি থাকে কি হ'ল, মানুহটো পাইছে না নাই। আমি গিলা কেনেকৈ পাম, এতিয়া সিহঁতৰ কামহে, সিহঁতে বিচাৰি কৰি দিব। আৰু যদি কোনোবা মানুহটো যদি চাই থাকে এইটো নাম্বাৰত ফোন কৰি দিলে হ'ল। ধন্যবাদ।